হাই ফ্ৰেণ্ডছ, নমস্কাৰ। এয়া কেঁচা হালধি চব্জি বনাম। এইখিনি ধোৱাই আছে বাৰু, কিন্তু ইয়াক চাফা কৰি মেলি এতিয়া ৰুকি ল'ম। ৰুকি মেলি চব্জি বনাম। বহুত উপকাৰী চব্জি হয় দেই, হালধি চব্জি বহুত উপকাৰী। ৰাজস্থানৰ ফেমাছ চব্জি হয়। আমি ৰাজস্থানত থাকোঁ, ইয়াতে বনাই মেলি খাইছোঁ, ভাল লাগিছে, সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ। এয়া হালধিখিনি ৰুকি লোৱা হৈছে। ইয়াতে মই অকণমান আদাও ৰুকি লৈছোঁ, নহৰু অলপ ইয়াত থেতেলিয়াই লৈছোঁ। তাৰপিছতে এফালে এয়া পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ। এই চব্জিখন আচলতে ঘিত বনে, গতিকে ঘিৰে বনাব। ইয়াৰে মানুহবিলাকে সেইটোৱে যিহেতু মানুহবিলাকে ইউজ কৰে আৰু ঘি বহুত বেছি খায়, ঘৰতে ঘিবিলাক বনাই লয়। কিন্তু মই যেনিবা ইমান ঘি নিদিওঁ, অকণমান কম ঘিতে বনাম। সেইখিনি ধুনীয়াকৈ গৰম হৈছে। ইয়াতে এতিয়া মই দি দিছোঁ দুটামান জিৰা। থেতেলিয়াই লোৱা নহৰুখিনি দি দিছোঁ। ইয়াতে হালধিখিনি দি দিম। ইয়াতে আদাখিনি দিয়া হৈছে। এয়া হালধিখিনি আধা ভাজ খাই গৈছে। মই মিডিয়াম টু ল' ফ্লেমত সিজাই আছোঁ। আৰু মাতটো মোৰ কাহ হৈ আছে, সেইকাৰণে মাতটো ভাঙি আছে বাৰু, কিন্তু হালধি চব্জি বনোৱাৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু এতিয়া ইয়াতে পিঁয়াজ দি দিছোঁ। আৰু এয়া ৰুকি লোৱা বিলাহী। এয়া গোটাইখিনি ভালকৈ মিলাই ল'লোঁ। এতিয়া মই ইয়াতে বিলাহী দিছোঁ যেতিয়া, নিমখ দিম আৰু শুকান মছলা অলপ দিম। জিৰা পাউডাৰ দিছোঁ এচামুচ। ধনিয়া গুড়ি, এয়া আৰু এয়া হালধি চব্জি যেতিয়া মই ইয়াতে হালধি নিদিওঁ। জলকীয়া গুড়ি দি দিলোঁ অলপ। মটৰ দিম ইয়াতে, আৰু বাৰু এটা বস্তু দি আছোঁ, আপোনালোকে দেখিব। দুটা কেঁচা জলকীয়াও কাটি দিছোঁ। অকণমান জলকীয়া হ'লে ভাল লাগিব খাই, ঠাণ্ডা বতৰ যিহেতু। সেয়া অকণমান মটৰ দিছোঁ, দুটামান কাজু দি দিছোঁ। কাজুটো অপশ্যনেল হয়, আপোনালোকে দিবলৈ মন গ'লে দিব পাৰে, দিবলৈ মন নাথাকিলে দিব নোৱাৰে। একদম ধুনীয়া ক্ৰীমি দহি, একদমেই হেৰি নহয়, টেঙা নহয়। এইখিনি অকণমান মিক্স কৰি লৈছোঁ। এতিয়া একদম গেছটো কমাই লৈছোঁ। কমাই লৈ এইখিনি দহিখিনি নাফাটাকৈ একদম লগাই হেৰি কৰিব, মিক্স কৰিব লাগিব। একদম দহিখিনি সম্পূৰ্ণ মিক্স হোৱালৈকে ইয়াত চলাব লাগিব, লাৰি থাকিব লাগিব, যাতে চব্জিখনত দহিখিনি ফাটি নাযায়। দহিখিনি ফাটি গ'লে আকৌ ইয়াৰ সোৱাদটো মানে অলপ বেয়া লাগিব খাবলৈ। বৰ ধুনীয়াকৈ মিক্স হৈ গ'ল। এয়া চব্জিখনে ধুনীয়াকৈ ঘিবিলাক এৰি দিছে। মটৰ চব্জিখন একদম ধুনীয়াকৈ হৈছে। এতিয়া এয়া চব কি ধুনীয়াকৈ একদম তেলটো এৰি দিছে।
এতিয়া ইয়াতে মই কাটি থোৱা ধনিয়া পাত দি দিছোঁ। এয়া